Good morning everyone. এতিয়া বাজিছে ৰাতিপুৱা 8:30 আহি আছো লৰাটোক আৰ্টৰ স্কুলত থবৰ কাৰণে গৈ আকৌ ভাত পানী বনাব লাগিব আৰু এঠাইলৈ যোৱাৰ কথা আছে সকলোখিনি শ্বেয়াৰ কৰিম চাব আপোনালোকে এটা নতুন দিন আৰম্ভণি কৰিছো খুব ভাল লাগিছে বতৰটো ঠাণ্ডা পৰিছে আজি 2 দিনৰ পৰা সোয়েটাৰ পিন্ধিব লগা হৈছে এতিয়া গৈ আছো যা ঘৰটোক থলো আজি আসলতে অকমান বজাৰ আছে কৰিবলগীয়া ঘৰত এনুৱেল ফাংচনৰ কাৰণে কাপোৰ কিনিব লগা আছে এখিনি কিনিব যাব লাগিব ভাবিছো আজি যদি মানুহজনে টাইম দিয়ে গোটেইকিটা যাম একেলগে লগত নিলে আৰু জোখটো ভাল হয় ন বাচ্চাৰ এই কাৰণে ভাবিছো গোটেইকিটা যাম বুলি তো এতিয়া গৈ আছো ৰাতিপুৱা ৰ'দটো গাত লাগাৰ লগে লগে ইমান ভাল লাগিছে আৰু ৰ'দ পোৱা দিনবিলাক আহিল ৰ'দ পোৱাব লাগিব তো ঘৰৰ কাম কৰি আজৰি হোৱালৈকে ৰ'দ গুছিয়ে যায় তেনেকুৱা হয় আমাৰ গধূলিয়ে হ'ল আৰু গধূলিৰ চাহ বনাইছো ওচৰতে আজি মন্দিৰত নাম মাতিছে তাকে চাব যাবলৈ ওলাইছো গধূলি হৈছে ভাবিছো এবাৰ যাই ওলাই আহে সোনকালে আহিম 1 ঘণ্টামান থাকি আৰু লগৰ গিটাৰ ওলোৱা হোৱা নাই সেইকাৰণে চাহখিনি বনাই লৈছো বনাই কিনে খাই কিনে যাও আৰু মোৰ ওলোৱা হ'ল মই সোনকালে চাকি লগাই মন্দিৰৰ কামখিনি কৰি কিনে এতিয়া ওলাইছো আৰু ঠাণ্ডা যেহেতু সোয়েটাৰটো পিন্ধি লৈছো সোয়েটাৰ নিপিন্ধিলে বহুত ঠাণ্ডা লাগে ন আজিকালি ঠাণ্ডা পৰিছে তো এয়া ওলাইছো এতিয়া যাবৰ কাৰণে নাম চাব যাম আজি বহুত দিনৰ মূৰত লগৰ লগত যাই ভাল লাগে ন অকলে যেহেতু ৰুমটোত থাকো তো কেতিয়াবা ওলাই যাব পাৰিলে লগৰ লগত ভাল লাগে তো সেই কাৰণে ওলাইছো আৰু হেয়া মই চাহখিনি খাই লৈ কিনে গৈ কিনে তাৰে পৰিৱেশটো শ্বেয়াৰ কৰিম
আমাৰ ওচৰতে থকা সমূহীয়া শিৱ মন্দিৰটোৰ আজি প্ৰতিষ্ঠা দিৱস সেইকাৰণে দুটা পাৰ্টিৰ নাম মতা হৈছে আৰু সেয়া চাবলৈ আমি আহিছোঁ আৰু এইদৰে এটা পাৰ্টিৰ অকমান চালো আৰু আনটো পাৰ্টিৰ এয়া এইদৰে সম্বোধন জনোৱা হৈছে তাতে নধৰি না ধরে না মহান অনুষ্ঠানে আজি আমার হরিনাম গুণানুকীর্তন কীর্তনৰ বাবে আমন্ত্রণ করিলে তেওঁলোকক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। হে ধৰ্মপ্ৰাণ ৰাইজ, আজি আমি ইয়াত হৰিনাম গুণানুকীৰ্তন কীৰ্তন কৰোঁতে হয়তো অনেকো ভুল অপৰাধ হ'ব পাৰে। সৰ্ব ভুল অপৰাধৰ বাবে ভগৱন্ত তথা আপোনাৰ শ্ৰী চৰণত
আমি আটাই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছো সৰ্ব ভুল অপৰাধৰ বাবে ভগৱন্ত তথা আপোনাৰ সৰ্বশ্ৰী চৰণত আমি আটাই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছো এ ভক্ত প্ৰাণ এ ৰাইজক আমি অকৰ্ণম উঠি গুচি গৈছিল জানা কিয় অহংকাৰত নাতি জাতিৰ আছে কিছু ৰীতি অপৰপুৰুষৰ সংগে থকা নহয় কিন্তু নীতি অপৰপুৰুষৰ সংগে থাকে যিসকল নাৰী ভ্ৰষ্টাচাৰী আৰু পুৰুষৰ সংগে থকা নহয় সতীৰ কাম পুৰুষক চাই থকা সেইটো বেচাৰ কাম আহিলোঁ নাম চাই আচলতে ল'ৰাটোৰ টোপনি লাগিছে দিনত হোৱা নাছিলে তো সেইকাৰণে সোনকালে গুচি আহিবলগীয়া হ'ল অকলে গুচি আহিলোঁ ওচৰতে যিহেতু এতিয়া আকৌ ভাত বনাই কিনে সি শুব আজি দিনত হোৱা নাই সেইকাৰণে সোনকালে গুচি আহিব লগা হ'ল ভাবিছিলোঁ আৰু দুটা পাৰ্টি মাতিছিলে এটাৰ চালোঁ আৰু এটাৰ চাম বুলি কিন্তু টোপনি লগাৰ কাৰণে সোনকালে গুচি আহিলোঁ তো এতিয়া আকৌ ভাত বনাবলৈ আছে